পুনৰ উত্তপ্ত মৰিয়নিৰ অসম নাগালেণ্ড সীমান্ত এইবাৰ নগাৰ চকু অসমৰ ৰাজহ গাঁৱৰ ওপৰত ভয় ভাবুকিৰে অসমীয়াৰ মাটি বেদখলত নামিছে ইয়াছাংছি বস্তিৰ নগা টেৰুহিল সংৰক্ষিত বনাঞ্চলত ধ্বংসযজ্ঞ চলাই অধিকাংশ ভূমি নিজৰ দখললৈ নিয়াৰ পাছত এতিয়া আগ্ৰাসী নগাৰ চকু অসমীয়াৰ ম্যাদী মাতৃৰ ওপৰত ইয়াছাংছি বস্তিৰ একাংশ অস্ত্ৰধাৰী নগালোকে চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত লেপচি ৰাজাবাৰী গাঁৱৰ অসমীয়াৰ বাৰীৰ গছ-গছনি কাটি ধ্বংস কৰাৰ লগতে উক্ত স্থান এৰি যাবৰ বাবে ভাবুকি প্ৰদান কৰিছে অস্ত্ৰধাৰী নাগালোকে মুকলিকৈ গাঁওখনত বিচৰণ কৰি ফুৰাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ইয়াছাংছি বস্তিৰ নগাই লেপচি ৰজাবাৰী গাঁৱৰ প্ৰায় 10-12 জন লোকৰ প্ৰায় 50 বিঘাৰো অধিক ভূমি দাবী ধমকি আৰু ভাবুকিৰে বেদখল কৰিছে ইফালে নগাৰ মাটি বেদখল সন্দৰ্ভত প্ৰশাসন আৰু সংবাদ মাধ্যমক অৱগত কৰাৰ বাবে অস্ত্ৰধাৰী নাগালোকৰ ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছে গাঁওবাসী অসম নাগালেণ্ড সীমান্তত মৰিয়নি সমষ্টিৰ যি ৰণখাম ৰজাবাৰীত আজি কিছুদিন আগতে নগা লোকসকলে আহি যি আমাৰ গাঁও আছে সেই গাঁৱত যি খেতিয়কসকলৰ তেওঁলোকৰ ভূমি তেওঁলোক দখল কৰিবৰ কাৰণে তাত কাষত থকা যিসমূহ সৰু সৰু টিলা আছিলে তেওঁলোকৰ ভূমি আছিলে সেইসমূহ তেওঁলোকে জংঘলসমূহ মানে অসমৰ ভূমি তেওঁলোকে কাটি পিনি তহিলুং কৰি তেওঁলোকে ৰাবাৰৰ চাহ খেতি কৰাৰ চেষ্টা কৰিছিলে আৰু কিছুদিন পূৰ্বতে যেতিয়া নিউজ প্ৰকাশ হ'ল দল সংগঠন আমি যেতিয়া গৈ পিনি প্ৰতিবাদ কৰাৰ পাছতে অসম চৰকাৰ জাগৰণ হ'ল জাগিলে বা তেওঁলোক গৈ খবৰ ল'বলৈ সক্ষম হ'ল সেই গোটেই অঞ্চলটো চাবলগীয়া বিষয়টোৱে যে তাত 3খনকৈ বিঅপি আছে 3খন বৰ্ডাৰ বিঅপি থকাৰ পাছতো বৰ্ডাৰ বিঅপি 3খন থকাৰ পাছতো তাত নগালোকে তহিলুং দিনে নিশা তাত ঘূৰি ফুৰিব পাৰে আৰু তাত যিসকল স্থানীয় ৰাইজে সেই ঘটনাৰ যিটো খবৰ নিউজক দিছিলে বুলি বা স্থানীয় দল সংগঠনক দিছিলে বুলি তেওঁলোকে এটা ভাব লৈ পিনি নগালোকসকলে আহি পিনি তাত যিখন স্থানীয় ৰাইজ আছে সেই ৰাইজসকলে তেওঁলোকে ভাবুকি প্ৰদান কৰি আহিছে যে তেওঁলোকে খবৰ তাত মানে সাংবাদ মাধ্যমত তেওঁলোকে প্ৰেৰণ কৰিলে আৰু সেই কথাটো ওলোৱাৰ লগে লগে তেওঁলোকে সেই তাৰ স্থানীয় কেইজনমানক বিচাৰি আহিছে আৰু সেই বিষয়টো লৈ পিনি প্ৰায় বহু তাত যিখিনি জনসাধাৰণ যিখন তাত অসমৰ নাগৰিক আছে তেওঁলোকে ভয়ত শংকাত জীৱন যাপন কৰিব লগা হৈছে আৰু সেই সময়ত 3খনকৈ বেটলেণ্ড কেম্প থকাৰ পাছত তাত তাৰ যিসকল বাসিন্দা তেওঁলোকৰ শংকাত ভুগিব লগা হৈছে শংকাত জীৱন যাপন কৰিব লগা হ'ব তাৰ পৰা ঘৰ এৰি পলায়ন কৰিব লগা হৈছে এই কথাটো কিমান গ্ৰহণযোগ্য এই কথাটো অসম চৰকাৰ চাবলগীয়া বা অসম আৰক্ষী এইটো চাবলগীয়া বিষয় হৈছে গতিকে আমি অসম চৰকাৰ বা অসম আৰক্ষীক দাবী জনাইছোঁ যে সেই যিসকল তাত থকা যিসকল স্থায়ী বাসিন্দাসকল আছে তেওঁলোকে সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে ভূমিকা ল'ব লাগিব আৰু বিঅপিসমূহ তেওঁলোকে আচলতে দৈনন্দিন যিটো পেট্ৰলিং নকৰে আৰু যদি পেট্ৰলিং কৰি আছিলে কি কাৰণত ইমান দিন 15 দিন 12 দিন পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকৰ গছ-গছনি কাটি তহিলুং কৰাৰ পাছতো আমি তাৰ আগতে আমি কৈছোঁ যে তাত যিসমূহ বনাঞ্চল তিৰুহিল বনাঞ্চল আছে তিৰুহিল বনাঞ্চলত ইয়াছাংছি বস্তিটো এতিয়া বৰ্তমান বস্তিটো স্থাপন হৈ আছে বনাঞ্চল আমাৰ অসমৰ বনাঞ্চল পাৰ হৈ আহি NC ভিলেজ পাৰ হৈ আহি ৰাজহ যিটো গাঁও বুলি কোৱা হয় ৰাজহ গাঁৱত তেওঁলোকে এতিয়া দখল কৰিব বিচাৰিছে আৰু এই বিষয়টোকে আচলতে প্ৰতিবাদ জনাবলৈ গৈ ৰাইজে যে কথা ক'বলৈ গৈ পিনি এটা শংকাত জীৱন যাপন কৰিব লগা হৈছে এটা বন বিভাগত থকাৰ পাছতো অসম আৰক্ষী থকাৰ পাছতো অসম প্ৰশাসন থকাৰ পাছতো কিন্তু বিফল হ'ব লগা হৈছে এই কথাটো আচলতে চিন্তনীয় বিষয় হৈছে অসম চৰকাৰ দাবী জনাইছোঁ এই বিষয়টোৰ ওপৰত অতি শীঘ্ৰে এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু যিসমূহ তেওঁলোকে দখল কৰিছে অবৈধ দখল কৰিছে যিসকল অতি সোনকালে তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি স্বাধীন ছাত্ৰ সন্থাৰ দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে আমি অহা কাইলৈ মাননীয় উপায়ুক্ত মহোদয়লৈ মুখ্যমন্ত্ৰী এখন স্মাৰকপত্ৰ প্ৰদান কৰিম যাতে খুব শীঘ্ৰে সেই যিসকল তাত বাসিন্দা আছে তেওঁ নাগৰিকসকলক তেওঁলোকৰ যিটো সুৰক্ষাটো সুনিশ্চিত তেওঁলোকে কৰিব লাগিব বিঅপি প্ৰদান কৰাই হওক বা বেলেগ ধৰণৰ যিকোনো ব্যৱস্থা তেওঁলোকে প্ৰশাসন ব্যৱস্থা কৰি যাতে সেই স্থানীয় নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰিব লাগিব এই আমি দাবী জনাইছোঁ